সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ শইকীয়া খুৰীৰ ঢুকুৱা এবছৰ সম্পূৰ্ণ হ'ল আৰু আজি বছেৰেকীয়া নাম। বছেৰেকীয়া নামৰ কাৰণে কালি ৰাতি মন্দিৰক অকণমান সহায় কৰি দিলোঁ আৰু লগতে আজি এয়া বৌ মই আৰু শিখামণি ৰাতিপুৱা সোনকালে আহি মাহ প্ৰসাদত অকণমান লাগি দিছোঁ। আগতে আমাৰ মা শইকীয়ানী খুৰী, শিখামণিহঁতৰ খুৰীদেউ আৰু হাজৰিকানী বৰমা আটাইকেইগৰাকীয়ে ৰাতিপুৱাই কাৰোবাৰ ঘৰত যদি নাম থাকে কটাৰীখন লৈ একেবাৰে নাম শেষ হ'লেহে তেওঁলোকে আহে। এতিয়া মাহঁত নাই যদিও আমিও সেই পৰম্পৰাটো ৰক্ষা কৰি আছোঁ। লগতে আমাৰ এয়া ৰুবিহঁতো আহিলে কটা বচা কৰি দিবলৈ। এয়া ভোজৰ কাৰণে শাক পাচলি কাটি আছোঁ আটাইবোৰে। আৰু আজি সাংঘাতিক বৰষুণ, মানে ৰাতিপুৱাৰ পৰা একেৰাহে বৰষুণ, বাহিৰত মানুহ অহা যোৱা কৰিবলৈকে অসুবিধা হৈছে। এইফালে আতৈয়ে ৰান্ধিবলৈ আৰম্ভ কৰিছে আৰু আমিও শাক পাচলিবোৰ কাটি মেলি যোগাৰ কৰি দিছোঁ। আৰু ভকতসকলো এজন এজনকৈ আহিছে, তেখেতসকলে এয়া প্ৰসাদৰ কাৰণে যিখিনি বস্তু লাগে যা যোগাৰ কৰি লৈছে। আৰু এয়া ভিতৰতো লাগি আছোঁ আৰু আমাৰ এতিয়া নাম আৰম্ভ হ'ল। আপোনালোকক অকণমান নামো শুনোৱাওঁ। ভাল কৃষ্ণ আশীৰ্বাদ দিয়া। কেনেকুৱা হৈছে খোৱা ৰন্ধা? এইটো মোৰ ভাগ দি থৈছে নি? ৰ'ব খাওঁ খাওঁ। মন্দিৰা থাকিলে নহয়, কপি আৰু মাতো থাকিলে নহয় ভিতৰত। পবিত্ৰ কইলা পদত ওলাই ভকত কুবহু নকাতিয়া কুটি গুৰু সৌ মিলিব ভাগ অৰ্চন বন্দন নাজানো ভাও ভক্তিয়ে হেবিছ হবা আৰু পাওঁ ভক্তিয়ে হেবিছ হবাৰ পৰা আপোনাৰ হ'ব আজি মোৰ অন্তত প্ৰসাদ, তাৰপিছতে চাউল সিজোৱা আছিলে আৰু সেয়া আতৈয়ে ৰান্ধিলে। আপোনালোকক দেখুৱালৈ আমি সকলোৱে যা যোগাৰ কৰি দিলোঁ আৰু ভকতসকল আজৰি হোৱাৰ পাছত আমি যিসকল বাকী আছিলোঁ ওপৰতে এনেকৈ টেবুলতে আটাইবোৰে একেলগতে খালোঁ। আৰু আতৈয়ে ৰন্ধা প্ৰত্যেকখন ব্যঞ্জনে সঁচাকৈ খুব সোৱাদ লগা হৈছে। থেংক ইউ। থেংক ইউ। তাই ষ্টেটাছ চাই থাকোঁ নহয়। প্ৰতিকূল বতৰকো নেওচি নামষাৰ খুব সুন্দৰকৈ হ'ল। খুৰীৰ আত্মাৰ সদগতিৰ কাৰণে আমি সকলোৱে প্ৰাৰ্থনা কৰিলোঁ। এয়া ভোজ ভাত খোৱাৰ পাছত আমি তাৰ পৰা বিদায় ল'লোঁ আৰু আজিৰ দিনটোৰ স্মৃতি হিচাপে এনেকৈ ধৰি ৰাখিলোঁ। ভগৱানে শইকীয়া খুৰাকো সুস্থ কৰি ৰাখক। পৰিয়ালটোৰ মংগল কামনা কৰি আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভাল লাগিলে লাইক আৰু কমেণ্ট এটা কৰিব। পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। আজিলৈ সামৰোঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।